তো মই আৰু এটা নতুন ভিডিঅ'লে মই তোমালোকৰ সুজিত দাদাই আৰু এটা নতুন ভিডিঅ' লৈ আহিছো য'ত তোমালোকক মই এটা নতুন গাইডেন্স দিবলৈ গৈ আছো এই চেনেলটোত মই গভৰ্ণমেণ্ট জব ৰিলেটেড বিভিন্ন গাইডেন্স দি আহিছো কাৰণ মই নিজেও অতি কম বয়সতে তিনিটা চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিলো আৰু মই বহুতখিনি ষ্টুডেণ্টক গাইড কৰি আহিছো 2-3-4 বছৰ ধৰি আজিৰ ভিডিঅ'টোত মই যিসকল কলেজলৈ নতুনকৈ গৈছে ঠিক আছে নতুনকৈ কলেজ গ'লে আমাৰ মনটো পুৰা ফূৰ্তি লাগি থাকে কাৰণ আমি ইমান দিনে স্কুলত আহিছিলো বা জুনিয়ৰ কলেজত পঢ়িছিলো ইমান বেছি আমি স্বাধীনতা পোৱা নাছিলো এতিয়া কলেজ গৈছো পুৰা ফূৰ্তি হ'ব কিন্তু সেই ফূৰ্তিৰ মাজতে আমি অকমান কিছুমান কাম কৰিব লাগিব ঠিক আছে সেই ভিডিঅ'টো হেতু কাৰণে শেষলৈকে চাবা এজন কলেজ যোৱা ষ্টুডেণ্টে যদি এটা চৰকাৰী চাকৰিৰ কাৰণে পঢ়ি আছে এই ভিডিঅ'টো তোমালোকৰ কাৰণে পাৰফেক্ট হ'বলৈ গৈ আছে মই পুৰা প্ৰেক্টিকেল কথা ক'ম আৰু ভিডিঅ'টো যদি চোৱা এই ভুলকেইটা তোমালোকে নকৰিবা তেতিয়া কলেজত ঠিক আছে গতিকে ভিডিঅ'টো আৰম্ভ কৰিছো কলেজ গ'লে আমাৰ কি হয় চোৱা আমি ধুনীয়াকৈ ফুৰিব পাৰিম আমাৰ ইমান পঢ়াৰ প্ৰেছাৰ নাথাকে পৰীক্ষা দিলে হ'ল সেমিষ্টাৰৰ এছাইনমেণ্ট টাইমত দিলে হ'ল ক্লাছ কেতিয়াবা নকৰিলেও হ'ল বাং মাৰিব পাৰিম কলেজত ফাংচন হ'ব ইলেকশ্যন হ'ব তো এইবিলাকত আমি লাগি থাকোঁ বেছি ঠিক আছে নো ডাউট কলেজত আমাৰ সেইখিনি কৰিবই লাগিব ঠিক আছে তুমি স্কুলৰ নিচিনা সঁচা কথা স্কুলৰ নিচিনা যদি তুমি অকল পঢ়া শুনাতে লাগি থাকা কলেজত তুমি ডেভেলপে নহ'বা কলেজত তোমাৰ বন্ধু বান্ধৱী গোটোৱা কলেজত তুমি সোশ্যাল কামত মন দিয়া ময়ো কৰিছিলোঁ ঠিক আছে মই এনআইটিত যেতিয়া আছিলোঁ ময়ো কৰিছিলোঁ মই মেগাজিনত লিখিছিলোঁ খেলিছিলোঁ কিবা কুইজ কৰিছিলোঁ কিবা কৰিছিলোঁ মই তাতে ৱেব ডেভেলপমেণ্টৰ আমি কোৰ্চ কৰাইছিলোঁ মই নিজেও শিকিছিলোঁ বেলেগকো শিকাইছিলোঁ গতিকে মই সদায় তোমালোককো এইটো কৈছোঁ কৰা সোশ্যালি নিজকে ইনভলভ হোৱা সামাজিক হোৱা কাৰণ এইটোৱে পাৰফেক্ট সময় জানা কিয় জানানে কাৰণ এই সময়খিনিত যদি তুমি নিজকে তুমি যদি আগতে ইন্ট্ৰোভাৰ্টটো আছিলা কাৰো লগত কথা বতৰা নাপাতা এই সময়খিনিত যদি তুমি নিজৰ বন্ধু বান্ধৱীৰ লগত মিলি নোযোৱা নহয় জীৱনত বহুত সমস্যা হ'ব কাৰণ চোৱা তুমি এদিন নহয় এদিন এটা জব কৰিব লাগিব তুমি এটা ৰুমৰ ভিতৰত সোমাই গোটেই দিনটো পঢ়ি থাকিবলৈ গোটেই জীৱন হেতু কাম কৰি নাথাকা তুমি জব কৰিব লাগিব জব কৰিলে কি হ'ব তোমাৰ ওচৰে পাজৰে বহুত মানুহ থাকিব মই যোনটো অৰ্গেনাইজেশ্যনত জব কৰোঁ আমাৰ অফিচত বৰ্তমান 400 এমপ্লয়ী আছে 400 আৰু প্ৰত্যেকজন মানুহকে মই মাতো জানা মই যেতিয়া অফিচটোত সোমাই যাওঁ প্ৰত্যেকজন মানুহকে গুড মৰ্নিং দি সোমাই যাওঁ প্ৰত্যেকজন মানুহকে মোক চিনি পায় মই তেওঁক চিনি পাওঁ আমি কথা পাতো ইটোৱে সিটোৰ লগত কাৰণ সেই বস্তুটো যদি মোৰ কলেজত সেইখিনি ডেভেলপ নহ'লে হয় কাৰণ ময়ো ক্লাছ 10লৈকে মই বহুত ইন্ট্ৰোভাৰ্ট আছিলোঁ মই অকল পঢ়া শুনাতে লাগি থাকোঁ 12ত গৈ হোষ্টেলত গ'লোঁ অলপমান ফ্ৰী পালোঁ তেতিয়া পাই মই বন্ধু বান্ধৱী গোট খালে তো তুমি যদি এটা কলেজত গৈছা বন্ধু বান্ধৱী গোট খাবই লাগিব কিন্তু তাৰ মাজতে কিছুমান কথা আছে কোনোবাই যদি চৰকাৰী চাকৰিৰ কাৰণে পঢ়িম ভাবিছা সেয়া লাগিলে APSC হওক সেয়া লাগিলে আসাম পুলিচ SI হওক সেয়া লাগিলে UPSC SSC বেংকিং যিয়ে নহওক ফাৰ্ষ্ট অফ অল তুমি ডিগ্ৰী পঢ়ি আছা ঠিক আছে মই একদম প্ৰেক্টিকেল কথা কৈছোঁ ঠিক আছে তুমি বেয়া নাপাবা মই সঁচা কথা কওঁ সদায় আৰু তোমালোকক ভালৰ কাৰণে গাইড কৰি আহিছোঁ মই নিজৰ স্বাৰ্থৰ কাৰণে এইটো চেনেল খোলা নাই তো চোৱা তুমি যিহেতু গ্ৰেজুৱেশ্যন পাছ কৰিছা গতিকে তোমাৰ টাৰ্গেট কি হ'ব গ্ৰেজুৱেশ্যন পাছ কৰা জব কেইটা তোমাৰ টাৰ্গেট হ'ব ঠিক আছে তুমি আসাম পুলিচ কনষ্টেবল আৰ্মি কনষ্টেবল SSC GD সেইখিনি টাৰ্গেট নকৰিবা তুমি তাতকৈ অলপ ওপৰ টাৰ্গেট কৰা ঠিক আছে সেইকেইটা পোৱা নাই তেতিয়া এইকেইটা দিব পাৰা নো ডাউট বাট টাৰ্গেট সদায় আমি ওপৰটো কৰিব লাগে ওপৰটো যদি নাপাওঁ তেতিয়া তলৰটো দিম তো মোৰ মতে তোমালোকে কি টাৰ্গেট কৰা আসাম পুলিচ SI APSC UPSC SSC বেংকিং এই পাঁচটা লাইন সবতকৈ কমন লাইন আৰু বেছিভাগ ষ্টুডেণ্টে এইবিলাক লাইনত এক্সাম দিয়ে তো ফাৰ্ষ্ট অফ অল তুমি গম পাব লাগিব তুমি কোনটো লাইনত যাব বিচাৰা ঠিক আছে চ' এই ভিডিঅ'টো যিহেতু তুমি ধৰা তুমি ফাৰ্ষ্ট ছেমিষ্টাৰত আছা নতুনকৈ কলেজ গৈছা ধৰা তুমি ছেকেণ্ড ইয়াৰত আছা কলেজৰ বা থাৰ্ড ইয়াৰত আছা প্ৰত্যেকজন ষ্টুডেণ্টে ধৰা চাই আছে ঠিক আছে তো তুমি যদি এই ফিল্ডটোত নতুন হয় চৰকাৰী চাকৰিৰ কাৰণে নতুন তো ফাৰ্ষ্ট অফ অল তুমি নিজৰ ইণ্টাৰেষ্টটো বনাব লাগিব যে তুমি কোনটো লাইনত যাব বিচাৰিছা তো তাৰ বাবে তুমি জানিব লাগিব প্ৰত্যেকটো লাইনত গ'লে আমি কি হ'ব পাৰোঁ তুমি যদি আসাম পুলিচ SI পাছ কৰা দেন ইউ উইল বি সাব ইন্সপেক্টৰ অফ পুলিচ ঠিক আছে তুমি যদি APSC পাছ কৰা APSC পাছ কৰিলে অসমত সিভিল সাৰ্ভিস হ'ব পাৰি সিভিল সাৰ্ভিস অফিচাৰ হ'ব পাৰি যেনেকৈ ACS ঠিক আছে ACS বনিব পাৰা ACS মানে অসামৰিক সেৱাৰ যোনটো লাইন হয় ACS কমিশনাৰ হয় তাৰ পৰা তেনেকুৱা DC হয়গৈ এটা সময়ত গৈ বা APSC পাছ কৰিলে তুমি APSও ল'ব পাৰা আসাম পুলিচ সাৰ্ভিস তাৰ পৰা তুমি DSP হ'ব পাৰা যেনেকৈ আসাম পুলিচ পাছ কৰি SI হ'বা DSPটো তাতকৈ ওপৰত হয় তো তুমি APSC টাৰ্গেট কৰিলে DSPও বনিব পাৰা APSC পাছ কৰি বা ইনকাম টেক্সৰো অফিচাৰ বনিব পাৰা তেনেকুৱা বহুত কেইটা APSCৰ আণ্ডাৰত আছে ঠিক আছে সিমিলাৰলি তুমি যদি বেংকিঙত যাব বিচাৰিছা দেন তুমি বেংকিঙত গ'লে তুমি চৰকাৰী বেংক এটাত জব পাব পাৰিবা বেংকত দুটা পোষ্ট থাকে এটা PO এটা ক্লাৰ্ক
PO মানে প্ৰভিজনাৰী অফিচাৰ স্কেল 1 অফিচাৰ হয় যোনটো আৰু ক্লাৰ্ক মানে ক্লাৰিকেল কামবিলাক কৰিব লাগে বেংকিঙৰ টু ডিটেইল গাইডেন্স এই ভিডিঅ'টো এগাল মান আছে বেংকাৰ সিৰিজ প্লেলিষ্টটো লিংক আছে চাব পাৰিবা তো তুমি চৰকাৰী বেংকত জব পাবলৈ চেষ্টা কৰিবা ভাৰতবৰ্ষত বৰ্তমান 12টা চৰকাৰী বেংক আছে SBI প্লাছ এক্সট্ৰা 11টা SBI নিজৰ পৰীক্ষা বেলেগকৈ পাতে আৰু বাকি 11টা বেংক চৰকাৰী বেংক যে আছে সিহঁতৰ কাৰণে IBPS নামৰ অৰ্গেনাইজেশ্যনটোৱে পাতে ঠিক আছে তুমি যদি বেংকিং লাইনৰ একদম টপত থাকিব বিচাৰিছা যিমান বেংক আছে যিমান বেংকিং এক্সাম আছে তাৰ ভিতৰত টপত যদি থাকিব বিচাৰিছা তেনেহ'লে তুমি RBI কাৰণে প্ৰিপাৰেচন কৰিব পাৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ জবৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰা তাৰ বিষয়ে মই ইমান ডিটেইলছত দিব নোৱাৰোঁ কাৰণ মোৰ ৰেষ্ট্ৰিকশ্যন থাকে কিছুমান গতিকে তুমি নিজৰ লাইনটো চাৰ্চ কৰি লোৱা তুমি বোলে SSC দিব বিচাৰিছা SSC দিলে কি হয় জানানে SSC দিলে তুমি ইনকাম টেক্স ইনস্পেক্টৰ বনিব পাৰা GST ইনস্পেক্টৰ বনিব পাৰা তাৰপিছত তুমি CSSত যাব পাৰিবা ASO ইন CSS এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ঠিক আছে মানে তো সেইবিলাক লেভেলত তুমি চেণ্ট্ৰেল যিখিনি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখিনি অৰ্গেনাইজেশ্যন আছে তাত তুমি এজ এ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচাৰ হিচাপে যদি জব পাব বিচাৰে তেনে একেটা দিব বিচাৰে পাৰিবা মানে ঠিক আছে এটা আমি গম পাই গ'লোঁ আৰু চবতকৈ ওপৰত হৈছে UPSC পাছ কৰিলে তুমি IAS হ'ব পাৰিবা IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ বা IPS ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ যেনেকৈ APSC পাছ কৰি তুমি ACS হ'বা ACSতকৈ ওপৰত হ'ল IS UPSC পাছ কৰি ঠিক তেনেকৈ তুমি APSC পাছ কৰি DSP হ'বা তাতকৈ ওপৰ লেভেলত হ'ল IPS ঠিক আছে IPS হ'লে এখন জিলাৰ মানে SP হয় আৰু APS হ'লে সেই জিলাখনৰ DSP হয় SP মানে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আৰু DSP মানে ডেপুটি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ঠিক আছে তো SP হ'বৰ কাৰণে IPS পাছ কৰা হ'ব লাগে APS এজনো SP হয়গৈ কিন্তু বহুত বছৰ লাগি যায় তো মোটামুটি মই তোমালোকক প্ৰত্যেকটো জবৰে গাইডেন্স অলপমান আইডিয়া দি দিলোঁ তো এতিয়া তোমালোকৰ ওপৰত ডিপেণ্ড কৰে যে তুমি কোনটো লেভেলত যাব পাৰা বিচাৰা ঠিক আছে তুমি বোলে ইমান বেছি কষ্ট কৰিব মন নাই মই অলপ চলপ মুখস্থ মাৰা এক্সামবিলাক দিব বিচাৰোঁ GK পলিটি হিষ্ট্ৰী মই মেথছ ইমান নাজানো মই ইংলিছ ইমান নাজানো মোৰ ইমান স্পীড নাই ৰিজনিঙৰ ইমান স্পীড নাই মই খালি মুখস্থ কৰিব ভালকৈ পাৰিম দেন তুমি APSCত যাব পাৰিবা বা আসাম পুলিচ এইবিলাক দিব পাৰা কাৰণ তাত মেথছ ৰিজনিং ইমান বেছি টান নাহে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল চায়েন্স আৰ্টছ লেভেলৰ ছাবজেক্টবিলাক মুখস্থ মাৰি দিলে তুমি যিমান মনত ৰাখিবা পাছ কৰি গুচি যাবা তাতকৈ বোলে বেছি তুমি আৰু মুখস্থ কৰিব পাৰা আৰু অলপ ওপৰত যাব বিচাৰে তেনেহ'লে UPSC দিব পাৰা সেম সিচুৱেশ্যনত তোমাৰ বোলে মেথছ ৰিজনিঙত বহুত ষ্ট্ৰং কমাণ্ড আছে তোমাৰ বোলে মেথছ ৰিজনিং আৰু কি আছে ইংলিছ ইয়েছ তো এইখিনি বোলে তুমি স্পীডত কৰিব পাৰা তেন্তে তুমি চেণ্ট্ৰেল গভৰ্ণমেণ্টত যাব পাৰিবা SSC আৰু IBPS বা বেংকিং এক্সাম দি তো ষ্টেট লেভেলত থাকিব হ'লে APSC দিবা আৰু যদি তুমি চেণ্ট্ৰেল লেভেলত যাব বিচাৰা তেনেহ'লে তুমি বেংকিং বা SSC এইবিলাক এক্সাম দিব পাৰা এটাই কথা কৈ থওঁ APSC পাছ কৰি যিবিলাক ACS বা সেনেকুৱা হয় তাতকৈ চেলাৰী বহুত বেছি হয় এজন বেংকৰ ছিনিয়ৰ অফিচাৰ বা এটা SSC পাছ কৰা এজন মানুহৰ চেলাৰী কিন্তু বহুত বেছি হয় ঠিক আছে তো তোমাৰ ওপৰত কথা তুমি কোনটোত যাব বিচাৰা এইখিনি হোৱাৰ পিছত তুমি এতিয়া কি কৰিবা তুমি নিজে ডিচাইড কৰিবা এই ভিডিঅ'টোৰ শেষত যে তুমি কি হ'ব বিচাৰা প্ৰত্যেকজনে ঠিক আছে প্ৰত্যেকজনে যোনে এই ভিডিঅ'টো চাব মোক কমেণ্টত লিখিব যে মই এইটো হ'ব বিচাৰোঁ মই SSC দিব বিচাৰোঁ মই APSC দিব বিচাৰোঁ মই বেংকিং দিব বিচাৰোঁ মই আসাম পুলিচ বা UPSC দিব বিচাৰোঁ তাৰপিছত তুমি মোৰ চেনেলতো চাব পাৰা বা বেলেগ চেনেলতো সেই যোনটো এক্সাম দিবা স্পেচিয়েলি মই 5টা ক'লোঁ তাৰ চিলেবাছ চাবা আজি ঠিক আছে তো প্ৰত্যেকেই কি কৰা আজি ফাৰ্ষ্ট এখন নিজৰ ডায়েৰী এখন কিনি আনা বা এখন বহি বনোৱা নিজে যদি ডায়েৰী কিনিব নোৱাৰা তাৰপিছত ফাৰ্ষ্ট ডায়েৰীখনত লিখা এক্সামটোৰ নাম ডাঙৰকৈ লিখি লোৱা ঠিক আছে তাৰপিছত নেক্সট পেজত সেই এক্সামটো কিমান চিলেবাছ হয় কি চিলেবাছ হয় কোনটো ছাবজেক্ট আহে কিমান এক্সাম পেটাৰ্ণ হয় এটা ভিডিঅ' চোৱা ডিটেইল আৰু সেই ভিডিঅ'টো চাই পেলাই তাত লিখা ফাৰ্ষ্ট লিখিবা কিমান নম্বৰ পৰীক্ষা হয় কেইটা পৰীক্ষা হয় কি ছাবজেক্ট আহে গোটেইখিনি বস্তু সেই পেজটোত লিখা ঠিক আছে এইটো কিন্তু তোমাৰ এই দুটা পেজ এক্সামৰ নামটো এক্সাম পেটাৰ্ণটো কিমান নম্বৰ হয় কিমান সময় হয় থাৰ্ড চিলেবাছ কোনটো ছাবজেক্ট আহে গোটেইখিনি তুমি লিখি ৰাখা ফাৰ্ষ্ট তাৰপিছত তুমি কাইলৈৰ পৰা আৰম্ভ কৰিবা এতিয়া ইমান একদম হৰবৰ কৰা কোনো দৰকাৰ নাই ইমান লয়ালি বোলে একদম এগালমান পঢ়িব লাগে তেনেকুৱা কথা নাই যদি তুমি ফাৰ্ষ্ট ইয়াৰত আছা হ'লেও তোমাৰ ওচৰত এনাফ সময় আছে ছেকেণ্ড ইয়াৰত আছা তথাপিও তোমাৰ ওচৰত বহুত সময় আছে থাৰ্ড ইয়াৰত আছা তথাপিও সময় আছে এক বছৰ যিকোনো এটা চৰকাৰী চাকৰিৰ কাৰণে এনাফ ঠিক আছে তো তুমি আৰামছে পঢ়ি থাকা তুমি যদি ফাৰ্ষ্ট ইয়াৰত আছা তোমাৰ কাৰণে আৰু ভাল তুমি যদি APSC বা UPSC লাইনত যাব বিচাৰা তেনেহ'লে তুমি কি কৰিবা যিকোনো এটা ছাবজেক্ট তুমি
কোনটো সাবজেক্ট ভাল পোৱা নিজে ভাবিবা হিষ্ট্ৰী জিওগ্ৰাফি পলিটিক্যাল সায়েন্স তাৰপিছত তোমাৰ আসাম জিকে পাৰ্টখিনি এপিএসসি কাৰণে তো তুমি নিজে এটা সাবজেক্টৰ পৰা আৰম্ভ কৰা মই সাজেষ্ট কৰিম যে তুমি আসাম জিকে খনৰ পৰাইতো আজি আৰম্ভ কৰা তুমি যদি এই লাইনটো নতুন হয় দেন তুমি আসাম জিকে খনৰ পৰা আৰম্ভ কৰা দুখনমান কিতাপ কিনি লোৱা ঠিক আছে বিগিনাৰৰ কাৰণে কৈ আছে একদম বিগিনাৰৰ কাৰণে বেস্ট গাইডেন্স বুলি মই হেতু কাৰণে কৈছো তুমি আসাম জিকে কাৰণে শৈলেন বৈশ্য ছাৰৰ এখন আসাম জিকে পাৰ্ট কিতাপ আছে তুমি ইউটিউবত বা গুগলত মাৰি দিয়া আসাম জিকে বাই শৈলেন বৈশ্য ঠিক আছে বা দোকানত গৈও ক'ব পাৰা শৈলেন বৈশ্য ছাৰ আসাম জিকে কিতাপখন দিও সেই কিতাপখন পঢ়া আৰম্ভ কৰা তাৰ লগতে তুমি এখন ইন্ডিয়ান জিকে কাৰণে পঢ়িব লাগিব তো ইন্ডিয়ান জিকে কাৰণে তুমি লুসেন্ট জিকে বুলি এখন কিতাপ আছে হেখন পঢ়িব পাৰা বা আৰিহান্তৰ আৰু এখন জিকে কিতাপ আছে হেখন ল'ব পাৰা তো এই দুইখন লৈ লোৱা আসাম জিকে আৰু ইন্ডিয়ান জিকে হে দুখন পঢ়ি নিজৰ এক্সট্ৰা বহি বনোৱা আৰু যিমান পঢ়া তাত নোটছ বনোৱা ঠিক আছে ডেইলি 1 ঘণ্টা দিয়া ডেইলি 2 ঘণ্টা দিয়া এবাৰ আসাম জিকে এবাৰ ইন্ডিয়ান জিকে আৰু একদম বিগিনাৰৰ কাৰণে কৈ আছো লাহে লাহে তুমি নিজে গম পাই থাকিবা এবিলাক যেতিয়া পঢ়ি থাকিবা না তুমি নিজে গম পাই থাকিবা আৰু কিমান যাব লাগে তাৰ লগতে তুমি 1 ঘণ্টা দিয়া ডেইলি কারেন্ট এফেয়ার্স বা নিউজ পেপার পঢ়া নহলে কারেন্ট এফেয়ার্স পঢ়া ডেইলি কারেন্ট এফেয়ার্সৰ একো নোটছ বনাব এটা দৰকাৰ নাই কিয় জানানে কাৰণ এবিলাক কারেন্ট এফেয়ার্স 3 বছৰ পিছত এনেও নাহে কিন্তু ভিডিও চোৱা তুমি আৰম্ভ কৰা যিকোনো এটা চেনেল এসএসসি আড্ডা বুলি এটা চেনেল আছে তাৰ পিছত তোমাৰ তুমি এসপিএম আইএস একাডেমিত কারেন্ট এফেয়ার্সৰ ভিডিও দে ডেইলি 20-30 মিনিটৰ হেতু চাব পাৰা তো তুমি যিকোনো এটা চেনেলৰ পৰা কারেন্ট এফেয়ার্স ডেইলি চোৱা আৰম্ভ কৰা তোমাক নলেজ বহুত বাঢ়ি যাব 3 বছৰলৈকে মই হিমানটো কৈছো এজন মানুহক ডেইলি ফলো কৰা তেনেকে তুমি আৰম্ভ কৰা ঠিক আছে ভৱিষ্যতে তুমি নিজে গম পাই থাকিবা কিমান কি পঢ়িব লাগে কোনবা যদি বেংকিংত যাব বিচাৰা তেনেহলে বেংকিংৰ কাৰণে বা আৰবিআইত যদি যাব বিচাৰা তেনেহলে তুমি ফাৰ্স্ট নিজৰ স্পিডটো বঢ়াব লাগিব নিজৰ ম্যাথছ ক্যালকুলেশন স্পিড বঢ়াব লাগিব ম্যাথছৰ বেসিক খিনি বঢ়াব লাগিব তাৰ কাৰণে আমাৰ ম্যাথছৰ এটা বেসিক ফাউন্ডেশন কোৰ্স আছে যেটোত মই নিজে তোমালোকক পঢ়াইছো 1500 रुपीजত ম্যাথছৰ এভৰিথিং কভাৰ কৰি দিও মই তাত কোনবাই যদি আসাম গভৰ্ণমেণ্টৰ জব দিব বিচাৰা ভৱিষ্যতলে ম্যাথছৰ এভৰিথিংৰ কাৰণে সেই কোৰ্সটো লৈ লোৱা তাত তুমি গুটেই বেসিক খিনি পাই যাবা তাত যিমান পঢ়া তুমি নোটছ বনোৱা ঠিক আছে আৰু তাতে প্ৰেক্টিস মেটেৰিয়েল এগাল মান আছে তো তুমি যদি হে লাইনটো বেংকিং বা আসাম গভৰ্ণমেণ্টৰ এডিআৰই বা গ্ৰেড 3 এক্সাম দিব বিচাৰিছা হে লাইনটোত বা আসাম পুলিশ তুমি মোৰ হে কোৰ্স কেটা লৈ লোৱা ঠিক আছে বেংকিংৰ কাৰণে ম্যাথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিবা তাতে আসাম জবছত যাবা বা বেংকিং এসএসসিত যাবা যেটো লাগে তাৰপিছত তাত তুমি ঢেৰ কোৰ্স পাই যাবা ঠিক আছে কিবা ডাউট থাকিলে মোক কমেন্ট কৰিলে হ'ল তো তেনেকে তুমি চোৱা বেংকিং এসএসসিত যদি যাব বিচাৰিছা ফাৰ্স্ট কি কৰিবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চোৱা কেনেকুৱা আহে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চোৱা তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গুগলত মাৰিছো আহি যাব বা মোৰ চেনেলতো বহুত দিয়া আছে তাৰপিছত তুমি নিজে ভাবা যে এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব মক টেষ্ট আছে মোৰ এপত সেইখিনিও চাব পাৰা তুমি ঠিক আছে তাৰপিছত তুমি ডেইলি এটা সাবজেক্ট আৰম্ভ কৰা ডেইলি এটা সাবজেক্ট মানে প্ৰথমতে এটা সাবজেক্ট বেংকিং বা এসএসসি যদি কোনবাই দিব বিচাৰিছা এসএসসি কাৰণে লুসেন জিকে খনো পঢ়ি থাকিব লাগিব হা বেংকিংত নালাগে কিন্তু তো বেংকিংৰ কাৰণে কি কৰিবা তুমি ধৰা ম্যাথছটোৱে ধৰিলা তো ম্যাথছটো ডেইলি অকনকে পঢ়া আৰম্ভ কৰা ম্যাথছটো কাৰণে এখন দুখন কিতাপ লৈ ল'ব পাৰা যিকোনো বা ডাইৰেক্ট মোৰ মেটেৰিয়েলছ লৈ ল'লে তাতে ঢেৰ বস্তু পাই যাবা তো এটা এটাকে আৰম্ভ কৰা তেনেকে খালি লাষ্টত মই এটাই কথা ক'ব বিচাৰিছো আৰু এটা কথা কৈ থম বেংকিংৰ কাৰণে কিন্তু নিউজ পেপাৰ পঢ়িব লাগে ডেইলি ইংলিছ ৰিডিংটো বহুত লাগে তো এতিয়াৰ পৰাই তুমি ডেইলি 2-3টা নিউজ পেপাৰ আৰ্টিকেল পঢ়া আৰম্ভ কৰা কোনোবাই ক'ব কোড পাম মই বহুত দিন দিয়া হোৱা নাছিল আকৌ দিয়া আৰম্ভ কৰিম আমাৰ ম্যাথছ এণ্ড সৰি আমাৰ যোনটো এই অসমীয়া বেংকাৰ চেনেল আছে ন ইয়াৰে এটা টেলিগ্ৰাম চেনেল আছে ডেসক্ৰিপচনত লিংক দি থৈ দিম তো টাইম বহুত টাইম হৈ গ'ল তো সেই ভিডিওটো এই ভিডিওটোৰ শেষত তুমি তাত জয়েন কৰি ল'বা ঠিক আছে খালি লাষ্টত মই এটাই মোটিভেশ্যন দিব বিচাৰিছো তোমালোকক যিকোনো এটা লাইনত যোৱা 2-3টা লাইন একেলগে প্ৰিপাৰেচন কৰি নাথাকিবা এটাও জব নহব তোমালোকৰ মই হিমানে কৈছো হয় তুমি এপিএসসি বা আসাম গভৰ্ণমেণ্টৰ জব দিয়া হেতু এটা লাইন বা ইউপিএসসি হেখিনি এক্সট্ৰাকে প্ৰিপাৰেচন কৰিব পাৰা নহয় তুমি এসএসসি প্ৰিপাৰেচন কৰা নহয় তুমি বেংকিং 3টা লাইন